গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী বৃদ্ধাৰ মৃত্যু। আলামগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল দুখন অটো আৰু বলেৰো পিকআপ বাহন। বলেৰো বাহনখন পিছফালৰ পৰা অটোত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। অটো ৰিক্সাত 4জন লোক আছিল, ইয়াৰে এজনী মহিলা আৰু 3জন পুৰুষ। মহিলাগৰাকী লগে লগে মৃত্যু হয় আৰু পুৰুষ 3জন সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে মহিলাগৰাকীৰ কোনো পৰিচয় লাভ কৰিব পৰা নাই আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। भाई गल पास तो साइड साइड जा कांटा जो आगे जाओ कांटा उठाओ কি হৈছিল মানে টেম্পু এখন আগত আহি আছিল, তাৰ পিছফালে আছিল বলেৰোখন কি কৰিলে ব্ৰেক মাৰি দিলে। এইফালৰ পৰা এটা ডাম্বাৰ আহি আছিল, ডাম্বাৰখন এই চাইডৰ পৰা গৈ আছে, টেম্পুখন অলপ ব্ৰেক মাৰিছিল। পিছফালৰ পৰা বলেৰোখন স্পীড আছিল, আহি টেম্পুত মাৰি দিল। টেম্পুখন এইফালে সোমাই কাৰেণ্টৰ পষ্টত মাৰি দি তলত পৰি গ'ল, মানে বাগৰি পৰি গ'ল। কিমান মানুহ আছিলে? চাৰিজন আছিলে। এটাতো সংকটজনক আছিল, মানে পূৰা আৰু এটা আছিল তলত, অলপ ঠিকে আছে। মহিলা আছিলে নেকি? মহিলা এটা আছিল, এটা মহিলা বেছি মানে ইঞ্জুৰিটো একেলগে গৈ আছে, মানে বলেৰোখন আহি পিছফালে মাৰি দিলে। বলেৰোখন আহি অটোটোক মাৰি দিলে।